হেল্ল' গাইছ, আজি বনাব লৈছোঁ মই বেচনৰ লাড়ু আৰু এয়া বেচন লৈ লৈছোঁ আৰু এয়া কেঁচা বাদাম কেইটামান ভাজি ল'ব লাগিব। বাদাম আপোনালোকে কাজু বাদামো ল'ব পাৰে, মই কিন্তু এই নৰ্মেল বাদামে লৈছোঁ আৰু আলমণ্ড কেইটামানো ইয়াতে মই এড কৰি দিম। আলমণ্ড কেইটামান আছিল, আলমণ্ড দি দিছোঁ মই এয়া 4টা ইয়াতে। এতিয়া ধুনীয়াকৈ খুব ৰঙা হোৱাকৈ মই ভাজি ল'ম, ভাজি লৈ পেলাই ধুনীয়াকৈ বাকলিটো এৰুৱাই ল'ম আৰু এয়া ঘিউ লৈছোঁ দেখিছেনে গাইছ। আৰু বাকলিটো মই এৰুৱাই ল'লোঁ, বাদাম মই এতিয়া ধুনীয়াকৈ খুন্দিম, দেখিছে বাকলিবিলাক ধুনীয়াকৈ এতিয়া পুকি পেলাই মই দিছোঁ। ধুনীয়াকৈ বাদামৰ বাকলিবিলাক এৰাই গৈছে আৰু মই ক'ত খুন্দিছোঁ দেখিছেনে গাইছ। মই খুন্দনাতে এয়া গুড়া কৰি ল'ম, কাৰণ মিক্সাৰত দিলে বেছি গুড়ি হৈ যাব, পাউডাৰ হৈ যাব, সেইটো কাৰণে মই মিক্সাৰত দিয়া নাই, মই খুন্দনাতে অলপ খুন্দি লৈছোঁ আৰু বেছি মিহি হোৱাকৈ নুখুন্দো যে, হাফকৈ খুন্দি ল'ম। অলপ গোটা গুটি থাকিলে খাই খুবেই ভাল লাগে। আৰু এয়া মোৰ হৈ গ'ল দেখিছেনে, একেলগে গুড়ি কৰিলোঁ যে, গুড়ি নহ'ল। মই আলমণ্ডছকেইটা এতিয়া মই এয়া গুড়ি কৰি লৈছোঁ দেখিছে, একেলগে এতিয়া মই তাতে দি দিম। বেচনৰ লাডুত এইখিনি দিলে খাই খুবেই ভাল লাগে আৰু আপোনালোকে যদি পাৰে ঘৰত থাকে খিচমিচো দিব পাৰিব ইয়াতে, আৰু ভাল লাগে খাই। আৰু নাৰিকল, ডাব নাৰিকলো দিব পাৰে ইয়াত আপোনালোকে। আৰু এয়া ঘি মই ইয়াত দি দিলোঁ, কেৰাহীটোত ঘি পাতি ল'লোঁ আৰু ইয়াতে মই এয়া বেচন দি দিলোঁ। আপোনালোকে পাৰিলে ভাল ৰিফাইনটো ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াতে চেনি এড কৰিলোঁ, চেনিটো প্ৰায়ভাগ মানে গুড়ি কৰি ল'লে বেছি ভাল হয়, মই পাউডাৰ কৰি নল'লোঁ, পাউডাৰ কৰি ল'লে বেছি ভাল হয়। আৰু এতিয়া ভাজি একদম মানে ৰঙচুৱা কৰি পেলালোঁ, এয়া দেখিছেনে গাইছ। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, গোটা গুটিকৈ চেনিখিনি দিলোঁ যে, ভাজোঁতে বহুত দেৰি লাগিছে। চেনিটো পাউডাৰ কৰি দিলে সোনকালে হয়, মই অলপ মানে দেৰি হৈছে। আৰু এতিয়া মোৰ ভাজা হৈ গৈছে, ৰঙা পৰি গ'ল। আৰু এতিয়া মই দিছোঁ এই বাদামৰ গুড়াখিনি, বাদামখিনি গুড়ি কৰি থৈ দিছিলোঁ দে, ইয়াতে এয়া দি দিছোঁ দেখিছেনে গাইছ। এতিয়া ভাজি আঠা আঠি হ'ব নহয়, তেতিয়া মই ধুনীয়াকৈ লাড়ু কৰিম, নমাই ল'ম। ইয়াতে আপোনালোকে চেনি ইয়াত এড নকৰোঁ বুলি ভাবি পেলাই আপোনালোকে ভাবে যদি চেনি পানী বনাই লওঁ বুলি পেলাই, তেতিয়াহ'লে আপোনালোকে চেনি চিৰাপ বনাই লৈ পেলাই ইয়াতে ব্যৱহাৰ কৰিব পাৰিব। আৰু এতিয়া দেখিছে ভাজি মোৰ এই আঠা আঠি হৈ গৈছে। এতিয়া মই লাড়ুটো প্ৰস্তুত কৰিব হৈ গ'ল ৰেডি। এতিয়া মই লাড়ুটো ধুনীয়াকৈ বনাই লওঁ। হেল্ল' গাইছ, মোৰ বেচনৰ লাডু হৈ গ'ল ৰেডি, এয়া দেখিছেনে। আপোনালোকৰ খাওঁ লাগিছেনে? ওচৰত যদি হয় আপোনালোকে বেচনৰ লাডু খাবলৈ আহিব দেই। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে বেচনৰ লাড়ুকেইটা। এয়া দেখিছেনে, মোৰ বেচনৰ লাড়ু হৈ গ'ল ৰেডি। মই বেছিকৈ ভাজিছে কালাৰটো, সেইকাৰণে অলপ ক'লা নিচিনা দেখিছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।